নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, ধুনীয়াকৈ পঢ়া শুনা সকলোৱে কৰি আছে। অসমৰ প্ৰথমজন প্ৰশাসনিক ব্যক্তি কোন বা প্ৰথমজন স্নাতক কোন, এই কথা আমি প্ৰত্যেকজন অসমীয়া জনাটো দৰকাৰী। সেইবাবে আজি আমি আপোনালোকলৈ তেখেতৰ এটি পৰিচয়মূলক ভিডিঅ' আগবঢ়াই দিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আমি তেখেতৰ কথা কিছু জানিবলৈ চেষ্টা কৰোঁ। তেখেত অন্য কোনো নহয়, তেখেত হৈছে আনন্দৰাম বৰুৱা। তেখেতৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত 1950 চনৰ 21 মে' তাৰিখে। পিতৃ আছিল গৰ্গৰাম বৰুৱা, মাতৃ আছিল তুলভেশ্বৰী বৰুৱা। আনন্দৰাম বৰুৱাই প্ৰথমতে সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিল আৰু পিছলৈ সংস্কৃত ভাষাটোৰ বা সাহিত্যৰ বা সংস্কৃত বিষয়টোৰ এজন পণ্ডিত ৰূপে পৰিচয় দিবলৈ সক্ষম হৈছিল। 14 বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কলিকতাৰ প্ৰেছিডেন্সি কলেজত FA পঢ়িবলৈ লয়। 1866 চনত তেওঁ FA পৰীক্ষাত প্ৰথম বিভাগৰ 6ষ্ঠ স্থান অধিকাৰ কৰে আৰু গণিত বিভাগত ডাফ বৃত্তি লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা BA পৰীক্ষাত তেখেতে 3য় স্থান লাভ কৰে। ইয়াৰ পিছত তেখেতে উচ্চ শিক্ষাৰ বৃত্তি লৈ ইংলেণ্ডলৈ যায়। 1869 চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত ভৰি দিয়ে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু মধ্য টেম্পল আইনৰ শিক্ষা গ্ৰহণ কৰে। একেলগে তেওঁ প্ৰশাসনীয় সেৱাৰ সহায়িকা বিষয়তো যোগদান কৰে। 1870 চনত তেওঁ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হয়। 1871 চনত তেখেতে আইনৰ পৰীক্ষাত উত্তীৰ্ণ হয়। একেটা বছৰতে তেখেতে BSc ডিগ্ৰীও লাভ কৰে। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম গ্ৰেজুৱেট, অধিবক্তা আৰু প্ৰশাসনীয় বিষয়া। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ তেখেত আছিল 5মগৰাকী বিষয়া। এইখিনিতে ভাৰতীয় প্ৰশাসনীয় বিষয়া প্ৰথমজন বিষয়া কোন আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। 1872 চনত আনন্দৰাম বৰুৱা ভাৰতলৈ উভতি আহে আৰু শিৱসাগৰ জিলাৰ সহকাৰী কমিশ্যনাৰ পদত যোগদান কৰে। এবছৰ অসমত কাম কৰি পিছত তেখেতক বংগলৈ বদলি কৰা হয় আৰু চাকৰি জীৱনৰ বাকী কালছোৱা তাতেই তেখেতে কটায়। চৰকাৰী চাকৰিৰ লগতে তেখেতে পঢ়া শুনাৰ কামো চলাই ৰাখিছিল। 1881 চনত তেখেতে সংস্কৃত ভাষাৰ এখন বিখ্যাত ব্যাকৰণ ৰচনা কৰাৰ পৰিকল্পনা লয়। প্ৰতিটো খণ্ডত 1000 পৃষ্ঠা সম্বলিত 12টা খণ্ডৰ এই ব্যাকৰণৰ বাবে তথ্য সংগ্ৰহ কৰিবলৈ তেখেত লণ্ডনলৈ যায়। ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত বিভিন্ন কিতাপ পত্ৰ আৰু সাঁচিপাতৰ অধ্যয়ন কৰি পুথিখনৰ বাবে সমল গোটাই 2টা বছৰ পাৰ কৰে। 1883 চনৰ অক্টোবৰ মাহত তেখেত আকৌ ভাৰতলৈ উভতি আহে। 1877 চনৰ পৰা 1880 চনৰ ভিতৰত আনন্দৰাম বৰুৱাই 3টা খণ্ডত ইংলিছ সংস্কৃত ডিকশ্যনেৰী প্ৰণয়ন কৰে। প্ৰথম খণ্ড প্ৰকাশ হয় 1877 চনত। তেওঁ বৰ্ধমানত কাৰ্যনিৰ্বাহ কৰি থকা সময়ত। দ্বিতীয় খণ্ড হায়াৰ সংস্কৃত গ্ৰামাৰ প্ৰকাশ হয় 1878 চনত গোৱালপাৰাত কৰ্মৰত সময়ত। আনহাতে তৃতীয় খণ্ড এনচিয়েণ্ট জিঅ'গ্ৰাফি অফ ইণ্ডিয়া প্ৰকাশ পায় 1880 চনত। 1887 চনত তেওঁৰ আন এখন মূল্যৱান গ্ৰন্থ কম্পেনিয়ন টু সংস্কৃত ৰিডিং আণ্ডাৰ গ্ৰেজুৱেট অফ কলকাতা ইউনিভাৰ্চিটি প্ৰকাশ হয়। সেই বছৰতে মহাবীৰ চৰিত্ৰম প্ৰকাশ হয়। ইয়াৰ উপৰিও সৰস্বতী কথাভৰণম, নামলিংগানুশাসন আদি গ্ৰন্থ ৰচনা কৰে। অসম চৰকাৰে এখেতৰ সন্মানাৰ্থে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল ফল দেখুওৱা সকলৰ বাবে আনন্দৰাম বৰুৱাৰ বঁটা প্ৰৱৰ্তন কৰিছে। এই কথা আমি সকলোৱে জানো। এই বঁটা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ মাজত বিতৰণ কৰা হয়। শিক্ষাৰ্থীসকলে নগদ ধন নাইবা লেপটপ, পূৰ্বে কি আছিল কম্পিউটাৰ আছিল, লাভ কৰে। গুৱাহাটীৰ চানমাৰীত অৱস্থিত এখন উৰণীয়া সেতু আনন্দৰাম বৰুৱা সেতু নামেৰে দিয়া হৈছে। তাৰোপৰি অনেক বাট পথ, শৈক্ষিক প্ৰতিষ্ঠান, ছাত্ৰ ছাত্ৰী নিবাস, উদ্যান আদি তেখেতৰ নামেৰে নামাকৰণ কৰা দেখা যায়। 1888 চনত আনন্দৰাম বৰুৱা অসুস্থ হৈ পৰে আৰু 1889 চনৰ জানুৱাৰী মাহৰ 19 তাৰিখে তেখেতৰ মৃত্যুবৰণ হয়। এয়া আছিল অসমৰ এজন পণ্ডিত আনন্দৰাম বৰুৱাৰ কথা। তেখেতৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীত। তেখেত আছিল প্ৰথম প্ৰশাসনীয় বিষয়া, তেখেত আছিল প্ৰথম অধিবক্তা, তেখেত আছিল প্ৰথম স্নাতক।
এই তিনিওটা কথাই আপোনালোকে মনত ৰাখি থ'ব কাৰণ পৰীক্ষাত হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে হয়নে আৰু তেখেতৰ গ্ৰন্থ দুইখনৰ কথা মনত ৰাখি থ'ব আজিলৈ ইমানে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু উপকৃত হৈছে যদি ভাল পাইছে বা উপকৃত হৈছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আগলৈ পাই থাকে আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ এই ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব